হৰি পতিত যে পৰাজীৱমতি জন্মত নিশ্চয়ে পৰম পাইছা গতি ভকতিত পৰে কৃষ্ণ। এগৰাকী আহি আছে কৃষ্ণ। ভকতিত পৰে ধৰ্ম নাহি সংসাৰত চাৰিও বেদৰ জানা এই শাস্ত্ৰত ৰাম নাম অমৃত সততে পান বোলা হৰি হৰিকে কিখনে প্ৰাণ হৰি ৰাম ৰাম কৃষ্ণ বা কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ জন্মৰ সেৱাৰ থলী আজি আমাৰ নামামৃত সন্ধানী সত্ৰৰ মহাপুৰুষ কৃপালু গুৰুজনৰ অমৰ লিখনি পৰমাৰ্থ তত্ত্বৰ ভাণ্ডাৰ আমাৰ কীৰ্তনত আমি মহাৰাস অধ্যায় কেইটি পঢ়ি আছো আৰু আমি নিজে অনুধাৱন কৰিছো যে জীৱ আত্মা আৰু পৰমাত্মা মিলনৰ কথা এইখিনি। এয়া ৰাসৰ শেষৰ ফালে আগবঢ়া হৈছে। ইয়াত সম্পূৰ্ণ আত্মা পৰমাত্মাৰ মিলনৰ আনন্দখিনি প্ৰকাশ কৰা হৈছে। কৃষ্ণ ত্ৰাহি হৰি কি কৃষ্ণ গোপাল কৃপাল পাৱে ধৰো কৰা হেন কৰোণা ইবাৰ যেন তৰো। হে প্ৰভু কৃপা কৰা এই জন্মত যাতে আমি তৰি যাব পাৰো। গোপাল কৃপাল পাৱে ধৰো তোমাৰ চৰণত ধৰিছো। এইবাৰ যাতে আমি এই সংসাৰৰ পৰা মায়া মোহ ত্যাগ কৰি তোমাৰ কাষলৈ যাব পাৰো। এইবাৰ যেন আমি নিজে অহা ঠাইলৈ যাব পাৰো, তাৰ বাবে তোমাৰ কৃপালো তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো। আৰু সেই আশাৰে গোপীসকল একেবাৰে মজগুল হৈ গৈছে কৃষ্ণ প্ৰেমত। কেহবলৈ সখী মোৰ বাক্যে কৰা মতি ব্ৰজত ফুৰন্ত হৰি লীলা গজগতি। ধ্বজ বজ পংকজ খোজতে বান্ধি যায় কৰন্ত ভংগিক দেৱে আমাক চাই। নিজে নিজে তেওঁলোক সকলো কৃষ্ণময় হৈ গৈছে। কৃষ্ণ কথাৰ বাহিৰে তেওঁলোকৰ অন্য একো নাই। কোনোবা গৰাকীয়ে কৈছে মই তোমালোকে শুনাচোন, মই কোৱা কথাষাৰত মন দিয়া। প্ৰভু ভগৱন্ত কৃষ্ণ ব্ৰজত ফুৰন্ত হৰি লীলা গজগতি। লীলা কৰি যেতিয়া ব্ৰজত ঘূৰি ফুৰে, ধ্বজ ব্ৰজ পংকজ খোজতে বান্ধি যায়। ধ্বজ ব্ৰজ এই পঞ্চ চিহ্ন ভগৱন্ত যেনি যায় ভূমিত
সেই ধ্বজ ব্ৰজ অংকুশৰ চিহ্ন দেখিলেই বুজি পোৱা যায় এইফালে কৃষ্ণ গৈছে। আৰু তেওঁ কি কৰে, সেইদৰে গৈ থাকি কৰন্ত ভংগী যাবে আমালৈ চাই চাই যেতিয়া তেওঁ হাঁহে, কৃষ্ণৰ কটাক্ষ কামে মৰ্ণক মৰ্দয়, থাকো থিয় হৈয়া আমি যেন বৃক্ষছয়। সেই কৃষ্ণৰ ৰূপটো চাই থাকোতে আমাৰ মনক মৰ্দন কৰি দিয়ে। তেওঁলৈ আমি ইমান হেঁপাহ, আমি তেওঁক চাই চাই আমি নিজকে পাহৰি যাওঁ। থাকো থিয় হৈয়া আমি যেন বৃক্ষছয়। বৃক্ষ যেনেকৈ ৰৈ থাকে, থিয় হৈ থাকে, লৰচৰ নকৰে, সেইদৰে আমিও বৃক্ষৰ দৰে হৈ পৰো। খকৈ খোপা সম্বৰিবে বস্ত্ৰকো নোৱাৰি, খোপা খুলকি যায়, বস্ত্ৰও সম্বৰণ কৰিবলৈ পাহৰি থাকো। কোনা সখী বল মাতই আউৰ গোপনাৰী। আকৌ ইগৰাকীয়ে কয়, একো প্ৰিয় গোপৰ কন্ধত হস্ত থৈ, গৰুক গণন্ত কদাচিত মণি লৈ, পিন্ধিয়া গলত গন্ধ তুলসী মালাক, যেবে সেই বেলাত বংশীৰ দেন্ত ডাক। আৰু কি কৰে, কোনোবাজন প্ৰিয় গোপৰ কান্ধত এটা হাত বাহু থৈ গৰুবোৰ লিখি চাই ঠিকে থাকে আছে নে নাই, আৰু গলত গন্ধ তুলসীৰ মালা পৰিধান কৰে। সেইজন গোসাঁই যেতিয়া যেবে সিবেলাত বংশীৰ দেন্ত ডাক, বাঁহীৰ দাগ দিয়ে, অৰ্থাৎ বাঁহী বজাই বংশীৰ ডাকতে তেওঁ গৰুবোৰকো মাতে। শুনি কৃষ্ণ সাৰ হৰি নৰ ভাল জাগনে, কৃষ্ণৰ সমীপ চাপে উৎসাহ মনে। সেই বাংশীৰ ধ্বনি শুনি কৃষ্ণ সাৰ অৰ্থাৎ হৰিনাৰ ভাৰ্যাগণেও তাৰমানে মাইকী পহুবোৰ, হৰিণীবোৰ দৌৰি আহে কৃষ্ণৰ কাষলৈ। সোণ সমুদ্ৰক গুণ সমুদ্ৰক পায়া নাযায় পুনৰপি, এৰিলো গৃহৰ আশা যেন আমি গোপী। সেই হৰিণাবোৰে ইমান সুন্দৰকৈ কৃষ্ণৰ প্ৰেম ৰস অৰ্থাৎ তেওঁৰ গুণবোৰ শুনি শুনি গুণ সমুদ্ৰক পায়া নযায় পুনৰপি, সেই তেওঁৰ গুণৰ সাগৰত মজি যায়। আৰু মজি তেওঁলোক তাৰমানে উলটি নাযায়, কাণ থিয় কৰি সেয়াকে শুনি থাকে। আৰু যেনেকৈ আমি আমাৰ গৃহৰ আশা এৰি আমি যেনেকৈ ইয়ালৈ গুচি আহিছো, গৃহলৈ আমাৰ মনত নপৰে, সেইদৰে হৰিণী সকলৰো মনত নপৰে। হেন হৰি বিয়োগে কিমতে প্ৰাণত ৰৱৈ, যশোদাক চাই কত গোপী কথা কবই। এনেজন কৃষ্ণ অবিহনে আমি কেনেকৈ জীয়াই থাকিম। আৰু কোনোবা গৰাকীয়ে যশোদাক আকৌ কৈছে গুণ সুঁৱৰি, কুণ্ড পুষ্পে ভূষি তনু মলয় চন্দনে, গোধনে আবৃত হইয়া তোমাৰ নন্দনে, হৰিষ বঢ়ায়া যেবে চিৰৈ যমুনাত, গাৱৈ গীত গন্ধৰ্বে মলয়া বহে বাত, পুষ্পচয় সিঞ্চৈ শিৰে কৰিয়া সন্মান, হেন হৰি বিৰহে কিমতে ধৰো প্ৰাণ। হৰিয়ে যেতিয়া যমুনাত ক্ৰিয়া কৰে,
কুণ্ড পুষ্প মানে সুন্দৰ গন্ধৰ খৰিকা যায় ফুল তেওঁ পৰিধান কৰে, মালা পৰিধান কৰে, ভূষি তনু আৰু তনু যে মলয়া চন্দনেৰে সৈতে নিজৰ তনু যেতিয়া ঘঁহি মলয়া চন্দনেৰে সৈতে তেওঁৰ তনুত লিপন কৰে আৰু সেয়া সুগন্ধ হয়। আৰু কি কৰে গোধনে আবৃত হৈয়া তোমাৰ নন্দনে আৰু গোধনৰ মাজত সোমাই যেতিয়া তোমাৰ নন্দন কৃষ্ণই হৰিষ বঢ়ায়া যেবে ক্ৰীড়ৈ যমুনাত সকলোৰে মনৰ আনন্দ বঢ়াই যমুনাত যেতিয়া ক্ৰিয়া কৰে গাৱৈ গীত গন্ধৰ্বে মলয় বহে বাত সেই সময়ত গন্ধৰ্ববোৰে আহি আকাশত ৰৈ গীত গায় আৰু মলয়া বতাহ বব ধৰে পুষ্পচয় সিঞ্চয় শিৰে কৰিয়া সন্মান আৰু সেই দেৱতা গন্ধৰ্বসকলে শিৰত পুষ্প ছটিয়াই দিয়ে হেন হৰি বিৰহে কিমতে ধৰো প্ৰাণ। সেইজন হৰিৰ অবিহনত আমি কেনেকৈ প্ৰাণ ৰাখি থাকিম। আনন্দে কহৰি কৃষ্ণ আশীৰ্বাদ দেখি আমাৰ সুহৃদ হৰি হেৰা আখৈ সখী গধূলি গোধন সবে কৰি একঠাই আইলা প্ৰাণ গোবিন্দ বংশিত গীত গায়। আনন্দে কহৈ কৃষ্ণ আকৌ কৃষ্ণ যেতিয়া আহা দেখে গৰু পোৱালি লৈ আমাৰো সুহৃদ হৰি হেৰা আখৈ সখী চোৱা চোৱা সৌৱা আমাৰ কৃষ্ণ আহিছে আৰু গধূলি গোধন সবে কৰি একঠাই গধূলি গোধন সকলো একঠাই কৰেহি। তাৰমানে পোৱালিবোৰ এফালে চৰাই গৈ আৰু গাইবোৰ গোৱালে চৰাই গধূলি গোটেইবোৰ একঠাই কৰেহি আইল প্ৰাণ গোবিন্দ বংশিত গীত গায় আৰু গৰুবোৰ একেঠাই কৰিবলৈ বংশীত গীত গাই গাই গৰুবোৰ লৈ আহে অৰ্থাৎ পোৱালিবোৰ লৈ আহে। তাৰ পথত প্ৰণাময় ব্ৰহ্মা আদি দেৱতাক আমাক হিংসায়ে নেদে শীঘ্ৰে আশীৰ্বাক আৰু যেতিয়া আহি থাকে তেতিয়া ব্ৰহ্মা আদি দেৱতাবোৰে বাটত সেৱা কৰি কৰি ৰখাই দয়। গতিকে আমাক কি কৰে আমাক হিংসা কৰে। আমি ইমান হেঁপাহেৰে বাট চাই থাকো গোসাঁই সোনকালে আহক কিন্তু দেৱতাবোৰে তাৰমানে ব্ৰহ্মা মহেশে বাটতে আগবেটি সেৱা কৰি দেৰি কৰাই দিয়ে আমাক হিংসা কৰি। পটুৱাঠে বেঠেবলৈ গোপিকা বচন দেখা গোবিন্দৰ মদে চঞ্চল লোচন কুণ্ডলৰ কান্তি জলৈ বদন পাণ্ডুৰ যেন সন্ধ্যা সময়ে উদিত শশধৰ চোৱা চোৱা গোপী সকলক কয় ইগৰাকীয়ে সিগৰাকীয়ে কত আঠে বেঠেবলৈ গোপিকা বচন আঠে বেঠে কয় কি কয় চোৱাচোন গোবিন্দৰ চঞ্চল লোচন তেওঁৰ ঘূৰি থকা চকু কেইটা যেন চঞ্চল কুণ্ডলৰ কান্তি জলৈ বদন পাণ্ডুৰ তেওঁৰ কুণ্ডল অৰ্থাৎ কৰ্ণত পিন্ধা কুণ্ডলৰ তাৰমানে পোহৰত তেওঁৰ তাৰমানে বাউসীৰ কন্ধ কেনেকুৱা হয় পাণ্ডুৰ হৈ যায়। গলধনত তাৰমানে কুণ্ডলৰ যিটো জুতিয়ে হালধীয়া কৰি ৰাখে তেওঁৰ কন্ধ যেন সন্ধ্যা সময়ে উদিত শশধৰ যেন সন্ধ্যাত চন্দ্ৰ উদিত হল। আমাৰ দিনৰ তাপ হৰিবাক প্ৰতি আইলা বন মালি গজৰ আজলীলা গতি এই মতে ব্ৰজত যুৱতী প্ৰতিনিত একান্তে অৰ্পিলে গোপালতে প্ৰাণচিত। এইদৰে দিনৰ দিনটো সেই গোপীসকলে বৃন্দাবনত কৃষ্ণ থাকোতে তেওঁলোকে ইয়াত অকল কৃষ্ণৰ গীত গাই গায়েই দিনটো অতিবাহিত কৰে। আমাৰ দিনৰ তাপ হৰিবাক প্ৰতি আমাৰ দিনটো যেনেকৈ শশধৰ উদয় হলে ভেট ফুলৰ আনন্দ হয় সেইদৰে আমাৰ দিনৰ ৰ'দে তাপে তাৰ মানে
তাপত তাপিত হোৱা এই কি কুমুদ বনবোৰ যেনেকৈ আনন্দিত হয়, তেনেকৈয়ে আমি দিনটো কৃষ্ণক নেদেখাৰ আমাৰ যিটো দুখ, সেইটো দূৰ কৰিবৰ কাৰণে আইল বনমালীয়ে গজৰাজৰ লীলা গতিৰে আমাৰ কাষলৈ আহে। এই মতে ব্ৰজৰ এইদৰে ব্ৰজৰ যুৱতীসকলে নিতে একান্তে অৰ্পিলে গোপালত প্ৰাণচিত। গোপালতে প্ৰাণ আৰু চিত অৰ্পণ কৰি দিলে। কৃষ্ণ, আমিও আমাৰ প্ৰাণ চিত দিনে ৰাতিয়ে একান্ত মনে প্ৰভু ভগৱন্তৰ চিন্তাত মগন হব লাগে, কিন্তু আমি হব পৰা নাই। দিনে হব বঞ্চই গোবিন্দৰ গুণ গায়, তাসমাৰ সম ভাগ্যৱতী আউৰ নাই। পাইলে মহোদয় কৰ্ম বন্ধ ছেদ ভৈল, মহামুনি সুকে নিপতিত কৰিল। মহামুনি গুৰু সুকে নিপতিত কৰিল। হয়, গোটেই দিনটো গোবিন্দৰ গীত গাই থাকে। তেওঁলোকৰ সমান ভাগ্যৱতী আৰু কোন আছে পৰীক্ষিত? পাইল মহোদয় কৰ্ম বন্ধ ছেদ ভৈল। তেওঁলোক মহা আনন্দত মজি গল, আত্মানন্দত বিভোৰ হৈ গল। আৰু এই কথা কোনে কৈছে? মহামুনি সুকে নিপতিত কৰিল। মহামুনি সুক গুৰুৱে নিপতিত কৈছে। ইটো ৰাস ক্ৰিয়া কেলি নামে কাম জয়, কৰিলা বৃত্তৰ পদে কৃষ্ণ কৃপাময়। আক শুনৈ ভনৈ যিটো জন অবিশ্ৰাম, বাহিবে ভকতি আতি জিনিবে কাম। এয়া আমাৰ কাৰণে লিখিছে। ইটো ৰাস ক্ৰিয়া কেলি, কামজয় নামৰ কামক দমন কৰিব পৰা, জয় কৰিব পৰা এয়া কেশৱৰ কেলি। কৰিলা ভৃত্তৰ পদে কৃষ্ণ কৃপাময়। ভৃত্ত সকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে এই কেলি কৃষ্ণই কৰিলে। আকৌ শুনৈ ভনৈ যিটো জন অবিশ্ৰাম, এয়া অবিশ্ৰাম যিসকলে শুনে বা গায়। আৰু বাঢ়িবে ভকতি, তেওঁলোকৰ ভকতি বাঢ়িব, কাম জিনিব পাৰিব। কৃষ্ণৰ কিংকৰে কহে শুনা নিৰন্তৰ, কলি যুগে ভাগ্য ভাৰতত হইলা মোৰ। এইটো কলি যুগ, মহাভাগ্যৱান কাৰণে কলি যুগ পালা। কিয় ভাগ্যৱান? কলিত একো ধৰ্ম কৰ্ম নকৰি মাত্ৰ ঈশ্বৰৰ নাম ললেই কলিত গতি পায়। এয়া মহাভাগ্যৱান আমি। হৰি ভকতিটো যেবে কৰা দৃঢ়মতি, জন্মত নিশ্চয় পৰম পাইবা গতি। এই হৰি ভকতিত গোপীবোৰে যেনেকৈ মন নিশ্চিত কৰিলে, এইদৰে তোমালোকেও খাটাং কৰা। হয়, আমি ৰাসলীলা আৰু নপঢ়ো, কাৰণ আমি ইয়াত পাবলগীয়া কথাখিনি পাই গলো। গোপীসকলৰ দৰে এতিয়া আমি নিজে ৰাস কৰি থাকিব লাগে। কৃষ্ণ গুণ গানত নিজকে মজাই ৰাখিব লাগে। তাৰ বাহিৰে অন্য কথা আৰু নাই। আৰু আমি ৰাস বহুবাৰ পঢ়িলো, আৰু এইবাৰ আৰু ইয়াৰ পিছত আমি ৰাস নপঢ়ো, আমি ৰাস কৰি থাকিম। অৰ্থাৎ কেনেকৈ? ভকতিত পৰধৰ্মে নাহি সংসাৰত, চাৰিও বেদৰ জানাই এহি সাৰতত্ব। এই বেদৰ সাৰ আমি জানিলো, বুজি পালো। ৰাম নাম অমৃত সততে কৰা পান, সততে ৰাম নাম অমৃত পান কৰা। আমি কৰি থাকিম, এতিয়াৰ পৰা কৰিম। আৰু বোলা হৰি হৰি কেতিক্ষণে পৰে প্ৰাণ। কোন মুহূৰ্তত আমাৰ প্ৰাণ পৰিব আমি তাৰ উৱাদিহ নাপাওঁ। পৰীক্ষিত মহাভাগ্যৱান, 7 দিনত মৰিম জানিলে, কিন্তু আমি দুৰ্ভগীয়া, কোনখনত মৃত্যু হব তাকো নাজানো। গতিকে চুলিত ধৰিছে জমে এতিয়াই নিব, হেন মনে ভাবি সবে ধৰ্ম আচৰিব। গতিকে
গুৰু বাণী এয়া ভকতিত পৰে ধৰ্ম নাহি সংসাৰত আৰু নাই। আৰু এয়া চিন্তা নকৰিবা, চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব। গুৰুৱে ক'লে আমি সাৱতি ধৰিলো তাকেই, যে কৃষ্ণৰ গুণানুকীৰ্তন কৰাই চাৰি বেদৰ সাৰ। ৰাম নাম অমৃত সততে কৰা পান। আমাক উপদেশ দিছে সততে পান কৰা। বলা হৰি হৰি কেতিক্ষণে পৰৈ প্ৰাণ। হৰি হৰি বলা ক'ব নোৱাৰা কেতিয়া প্ৰাণ পৰিব, ইয়াৰ সিদ্ধান্ত নাই কোনখনত পৰিব। গতিকে অহৰহ ঈশ্বৰৰ নামতে মজি থাকা। এয়া কোনে কৈছে? শংকৰদেৱৰ বাক্যামৃত। শংকৰদেৱে কৈছে, এয়া গুৰু বাণী বুলি সাৰোগত কৰোঁ, তেতিয়াহ'লে গুৰু সেৱা কৰা হ'ব। গতিকে মই বাৰে বাৰে কৈ আছো একেটা কথাই, যে আমি পঢ়িয়েই থাকিম নে? নহয়, এয়া আমি পঢ়িছো আৰু এতিয়া বুজিবৰ কাৰণে পঢ়িছো, আৰু এতিয়া বুজি পাইছো। এতিয়া আমাৰ শৰীৰৰ শত্ৰুসকলৰ বিৰুদ্ধে, যি তাৰমানে একান্তভাৱে কৃষ্ণৰ নাম ল'ব নিদিয়ে, অন্য কাম ক্ৰোধ লোভ মোহ দম্ভ দস্যু আদি অহংকাৰ আদি এইবোৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিম, যুদ্ধ কৰিম, আৰু গুৰু নিৰ্দেশিত পথেৰে সৈতে আগবাঢ়িম। তেতিয়া নিশ্চয় আমাৰ মনৰ বাঞ্ছা, আমাৰ আকাংক্ষা, আমাৰ জীৱৰ গতি নিশ্চয় সাধন কৰিব পাৰিম। এয়া আমাৰ দৃঢ় বিশ্বাস, সুদৃঢ় বিশ্বাস, একান্ত ভাৱ। এয়া আমি বুজি পালো আৰু সকলোৱে গ্ৰহণ কৰিলো। কৃষ্ণ মাধৱ মাধৱ মাধৱ। এইখিনি কবলৈ যাওঁতে হ'ব পৰা সমস্ত অপৰাধ আপোনাৰ সময় মৰিখন কৰিব। আৰু এটা কথা, আজি তাৰমানে এঘণ্টাৰ কাৰণে এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছিলে ভকতি প্ৰসাদে, আৰু তাত সেই অনুষ্ঠান ভাগো ইমান সুন্দৰ হৈছিলে যে সময়ৰ কথা তাৰমানে আমি অনুমানেই কৰিব পৰা নাছিলো। তাৰপিছতহে মই ঘড়ীটো চাই লৰালৰিকৈ এই নিৰ্দিষ্ট বক্তা গৰাকীৰ ভাষণ সামৰি দিবলৈ কলো, আৰু সেই বাকী থকা কথাখিনি অহা 3 তাৰিখে তেওঁৱেই ক'ব, আৰু তাৰপিছত বোলো ক'বলগীয়া মোৰ কথাখিনি মই ক'ম, এই বুলি কৈ অনুষ্ঠান ভাগ স্থগিত কৰাই এই লৰালৰিকৈ মই ইয়ালৈ আহিলো। আৰু যি কি নহওক, যে ভকতসকলৰ ইমান হেঁপাহ আহ্বান, কেতিয়াবা এদিন তাৰমানে তেওঁলোকক অকণমান সংগ দিবলগীয়া হয়। আৰু আমাৰ অনুষ্ঠানত আজি সহযোগ কৰা অকণমান পলম হ'ল। আপোনাক মৰিখন কৰিব, মোৰ কৰিবলগীয়াখিনি মই কৰিলো বাৰু। তথাপিতো কৃষ্ণ মাধৱ মাধৱ মাধৱ। আপোনাক সবালৈকে ভক্তি ভৰা সেৱা জনালো। কোটি কোটি ঘৰ অপৰাধন্তে কৰমৈ দুই আশয় সেই হৰি মুখ দাস হেন মানি ক্ষমিও কৃপাময় ক্ষমিও কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ। মাখনি তুমি সামৰি দিয়া। কৃষ্ণ